নিপকুৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ বাবে পুনৰ এবাৰ প্লাবিত হ'ল লখিমপুৰ জিলাৰ মধ্য লখিমপুৰৰ শ গাঁও আজিৰ দিনটো প্লাবিত। আৰু আমাৰ হাতত থকা শেহতীয়া খবৰ অনুসৰি নিপকুৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা ৰাতি প্ৰায় 4:30 এবাৰ বৃহৎ পৰিমাণৰ পানী তেওঁলোকে ৰিজাৰ্ভাৰৰ পৰা এৰি দিছে আৰু শেহতীয়াকৈ 5 বজাত এৰি দিছে এক বৃহৎ পৰিমাণৰ পানী। 4:30 নিপকুৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰা সৰ্বমুঠ 6500 mm তেওঁলোকে গেট খুলি দিছিলে। 6500 mm যেতিয়া এখন ৰিজাৰ্ভাৰৰ গেট খুলি দিয়ে, 3খনকৈ গেট খুলি দিয়ে, তেতিয়া তাৰ পাৰ্শ্বৱৰ্তী ক্ৰিয়া কেনেকুৱা ধৰণৰ হয় লখিমপুৰ জিলাত সেয়া ইতিমধ্যে আমি বিগত বছৰসমূহত দেখুৱাইছোঁ। মহাপ্লাৱন সৃষ্টি হয় আৰু ঠিক তেনেকুৱাই হ'ল। আৰু শেহতীয়াকৈ 5 বজাত ৰাতিপুৱা 5 বজাত 2খনকৈ গেট খুলি থোৱা আছে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ আৰু সৰ্বমুঠ 6000 mm ইতিমধ্যে পানী খুলি থোৱা আছে। মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ পহুমৰাৰ মাজগাঁৱত। নমস্কাৰ, মই সঞ্জীৱ লাহন আৰু শেহতীয়া লখিমপুৰৰ বানৰ সবিশেষ লৈ মই বৰ্তমান উপস্থিত আছোঁ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। পোনপ্ৰথমে মই ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য দেখুৱাম। এইটো হ'ল 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা। পথৰ ইপাৰ সিপাৰ হ'ব নোৱাৰি, গতিকে আমি পথৰ ওপৰতে আবদ্ধ হৈ আমি দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু দৰ্শকসকলক জনাবলৈ যত্ন কৰিছোঁ যে কেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে লখিমপুৰ জিলাৰ মধ্য লখিমপুৰত কেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে যে ৰঙানদী জলবিদ্যুৎ প্ৰকল্প, নিপকুৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ যি ৰিজাৰ্ভাৰৰ অতিৰিক্ত পানী এৰি দিয়াৰ ফলত এনেদৰে জলপ্ৰলয়ৰ সৃষ্টি হৈছে। ইতিমধ্যে প্ৰশাসনে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে আৰু যিহেতু এই প্ৰবল সোঁতেৰে বৈ থকা পানী বৈ আছে, যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। আৰু শেহতীয়াকৈ আমাৰ হাতত থকা তথ্য অনুসৰি এই অঞ্চলৰ পহুমৰা অঞ্চলৰ অৰ্ধশতাধিক গাঁও ইতিমধ্যে প্লাবিত হৈছে। বহু লোকৰ সা সম্পত্তি ইতিমধ্যে অনিষ্ট হৈছে, গোধনসমূহ পানীত উটি গৈছে। আৰু তাতোতকৈ ডাঙৰ খবৰ এয়া যে নাওবৈচা অঞ্চলৰ নভগনীয়া যিখন গাঁও, নভগনীয়াত এই পানীতে আবদ্ধ হৈ থকা এজন লোকৰ মৃত্যু হৈছে। মই পুনৰ কৈছোঁ আমাৰ দৰ্শকসকলক, নাওবৈচাৰ নভগনীয়াৰ এজন লোকৰ মৃত্যু হৈছে। পানীত আবদ্ধ হৈ পৰিছিলে, তেওঁলোকক যথাসময়ত উদ্ধাৰ কৰিব নোৱাৰিলে, যিহেতু পুৱতি নিশা আহিছিলে এই প্ৰবল বান আৰু NDRF হওক বা উদ্ধাৰকাৰী দলসমূহ সেই লোকজনৰ ওচৰত চাপিবগৈ নোৱাৰিলে। গতিকে সেই লোকজনৰ উদ্ধাৰ কৰাৰ পিছত চিকিৎসালয়ৰ মৃত্যু হৈছে বুলি আমাৰ হাতত খবৰ আছে। আৰু শেহতীয়া পৰিৱেশ এয়া। মই পুনৰ চৌপাশে মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ কৰিম যে এয়াই নহয়, ইতিমধ্যে এই বাঢ়নী পানীয়ে যে ইয়াৰ প্ৰতিচ্ছবি খন্তেকতে সলনি কৰিব সেয়া এক প্ৰকাৰ নিশ্চিত, যিহেতু 5 বজাত পুনৰ নিপকুৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ 2খনকৈ গেট সৰ্বমুঠ 6000 mm গেট খুলি দিছে। সেই জলাধাৰ ইতিমধ্যে আহি পোৱাহি নাই আৰু আহি পাবলৈ বাকী আছে। সেইখিনি পানী অহাৰ পিছত কি পৰিৱেশ সৃষ্টি হ'ব, মই এটা ঘৰ দেখুৱাম। ঘৰটো ইতিমধ্যে বুৰ যাবলৈ বেছি সময় নালাগিব। কেৱল এইটো ঘৰেই নহয় বা এইখন গাঁৱেই নহয়, এই অঞ্চলত বহু লোকৰ অৱস্থা এনেকুৱা, এতিয়া আমিও যাব পৰা নাই সেই অঞ্চলসমূহলৈ, কিন্তু আমি পথৰ ওপৰতে আবদ্ধ হৈ থাকি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে আবদ্ধ হৈ থাকি আমি দৰ্শকসকলক জনাবলৈ যত্ন কৰিছোঁ যে ইয়াৰ পৰিৱেশ কেনেকুৱা হ'ব পাৰে মাত্ৰ অনুমান কৰক। ৰঙানদী জলবিদ্যুৎ প্ৰকল্প, মই পুনৰ কৈছোঁ, নিপকুৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ কাৰণেই এই পৰিৱেশ সৃষ্টি হৈছে। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে যান বাহন আবদ্ধ হৈ পৰিছে, বহু লোক ইতিমধ্যে ইয়াত সমবেত হৈছে। কাৰণ দূৰ দূৰণিলৈ এই পথটো পুৱাই তেওঁলোকে আহিবলৈ আৰম্ভ কৰিছিলে যদিও প্ৰশাসনে নদীৰ ওপৰেৰে পানী বৈ থকাৰ কাৰণে প্ৰশাসনে ইতিমধ্যে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। স্থানীয় লোক আছে, মই কথা পতাৰ যত্ন কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ যে দেখোঁ আজিৰ পৰিস্থিতিটো যিটো যে পুৱতি নিশা প্ৰায় 2:30 বজাৰ পৰা পানী বাঢ়িবলৈ আৰম্ভ কৰিছে, আপোনাৰ হাতত থকা খবৰ অনুসৰি কিমান গাঁও প্লাবিত হৈছে? মই 3:30 বজাতে ইয়াতে আহিছিলোঁ, পহুমৰা চেণ্টাৰ চাবলৈ আহিছিলোঁ। পহুমৰা চেণ্টাৰত দেখিলোঁ আপোনাৰ এটা ভয়ংকৰ পৰিৱেশ, আৰু সেই পৰিৱেশৰ মাজতে আমি দেখিলোঁ নভগনীয়া যিটো অঞ্চল, নভগনীয়া অঞ্চলত যিটো গাইডবান আছিলে, গাইডবানটো ভাগি নভগনীয়া অঞ্চলৰ প্ৰায় 500-600 অধিক মানুহ তাত আবদ্ধ হৈ আছে। এতিয়া NDRF আৰু SDRF তালৈকে উদ্ধাৰ কৰিবলৈ গৈছে, তেওঁলোকে কিন্তু এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে আমি দাবী কৰোঁ যে প্ৰায় 50খনো অধিক গাঁও ইয়াত জলমগ্ন হৈছে। কিন্তু কথা হ'ল কি যে 2008 চনতে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিল যে নিপকুৰ জলবিদ্যুৎ প্ৰকল্পৰ 2008 চনত যেতিয়া পানী এৰি দিছিল, তেতিয়া আপোনাৰ লখিমপুৰ জিলাখনৰ সম্পূৰ্ণ জনজীৱন স্তব্ধ হৈ পৰিছিল। আৰু ঠিক আজিও একেটা পৰিৱেশত যাব বুলি আমি আশা কৰিছোঁ, যিহেতু খুব খন্তেক পিছতে হয়তো নেশ্যনেল হাইৱে যিটো আমাৰ 15 নং নেশ্যনেল হাইৱে এইটো ছিঙি যাব
যোৱাৰ সম্ভাৱনা আছে আৰু যদি ছিগি যায় তেনেহ'লে আপোনাৰ লখিমপুৰ জনসাধাৰণৰ যিটো আপোনাৰ মেডিকেলৰ প্ৰব্লেম সেই মেডিকেলৰ প্ৰব্লেমটো কিন্তু আহি যাব। ৰাষ্ট্ৰীয় ঘাইপথ যদি ছিগি যায় তেতিয়াহ'লে কেৱল মেডিকেল প্ৰব্লেমেই নহয়, জনজীৱন স্তব্ধ হৈ পৰিব। হয়, জনজীৱনটো স্তব্ধ হ'বই, কিন্তু সদ্যহতে কিন্তু মেডিকেলৰ প্ৰব্লেমটো আহিব। এতিয়া আমি জানিব পাৰিছো যে নভগনীয়া এজন ব্যক্তি মৃত্যু হৈছে, কিন্তু তেওঁ পানীত নহ'লেও তেওঁ মানে ঘৰৰ ভিতৰত আবদ্ধ হোৱাৰ কাৰণে তেওঁ মেডিকেলত নিবলগীয়া। আৰু এটা কথা মন কৰিছে ন যে নিপকুৰ যি ৰঙানদী জলবিদ্যুৎ প্ৰকল্প, তাৰ পৰা যদি একে সময়তে সৰহ পৰিমাণৰ পানী নেৰি কমকৈ যদি পানী এৰি থাকে তেতিয়াহ'লে হয়তো এনেকুৱা সমস্যা লখিমপুৰৰ সৃষ্টি নহ'ব। তেওঁলোকে কেৱল বিদ্যুৎ উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখি ৰিজাৰ্ভাৰত অতিৰিক্ত পানী জমা কৰে, যাৰ কাৰণে নেকি তেওঁলোকলৈ যেতিয়া আশংকা আহে তেতিয়া তেওঁলোকে পানীখিনি এৰি দিয়ে। আমাৰ লখিমপুৰৰ তথা নামনি অঞ্চলৰ ৰাইজৰ জনজীৱনৰ কথা নাভাবে। চাওক, মই নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক, আৰু আমি সেই হিচাপে নিবনুৱা সন্থাই বাৰম্বাৰ আমি নেপকো প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ, জিলা প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ, অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে নেপকোৱে যেনেধৰণে পানী এৰি দিয়ে তেনেধৰণে পানী এৰি দিলে কিন্তু আমাৰ লখিমপুৰ জনসাধাৰণৰ কাৰণে এটা ভাবুকি সৃষ্টি হ'বলৈ আমি তেওঁলোকক দাবী উত্থাপন কৰি আহিছোঁ। আৰু পৰ্যায়ক্ৰমে যদি তেখেতসকল যদি পানী এৰি দিয়াহেঁতেন আজি এই পৰিৱেশটো নহয়। তেওঁলোকে এখনৰ পিছত ইখন গেট তেনেকে একদম খন্তেকতে খুলি দিছে, সময়ৰ ভিতৰতে 2 ঘণ্টাৰ ভিতৰত 3-4খন গেট খুলি দিয়াৰ কাৰণে আজি এই পৰিস্থিতিৰ সৃষ্টি হ'বলৈ পাইছে। কিন্তু ক্ৰমান্বয়ে যদি এখনকৈ গেট খোলা থকাহেঁতেন, প্ৰায় এদিনৰ পাছত গেট খুলি দিয়াহেঁতেন, তেতিয়া আজি এই পৰিস্থিতিৰ সৃষ্টি নহ'লহেঁতেন বুলি আমি অনুভৱ কৰোঁ। হয়, নিতান্তই বতৰ ডাৱৰীয়া, আকৌ বৰষুণ দি আছে। মই যি ঠাইলৈ মই আঙুলিয়াইছোঁ যে চাওক সৌ দিশতে অৰুণাচল, আচলতে সেই দিশত অৰুণাচল মই দেখুৱাই আছোঁ। মোৰ সহযোগিতা ঘন ডাৱৰে আৱৰি আছে, অৰ্থাৎ বৰষুণ তাত হৈ আছে। আৰু এটা কথা ক'ব পাৰি যে বৰষুণ কমা সম্ভাৱনা নাই। বৰষুণ যিমানে দিব অৰুণাচলত সিমানে নিপকুৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী এৰিব, গেট খুলি দিব তেওঁলোকে, আৰু লখিমপুৰত এনেদৰে হাহাকাৰময় পৰিৱেশ সৃষ্টি হ'ব। এখন এম্বুলেঞ্চ পাৰ হৈছে যিকোনো প্ৰকাৰে। হয়তো মই পুনৰ কৈছোঁ যে অতি জৰুৰী সেৱাসমূহ এই পথেৰে যদিও কৰি আছে, কিন্তু সম্পূৰ্ণ বিপদসংকুল অৱস্থাত যাতায়াত কৰি আছে। মই দেখুৱাই আছোঁ এই দৃশ্য লখিমপুৰ জিলাৰ পহুমুৰাৰ মাজগাঁৱৰ পৰা। আৰু মাজগাঁৱত আজি পুৱতি নিশাৰ পৰা সৃষ্টি হৈছে বান। ইতিমধ্যে আমাৰ হাতত থকা খবৰ অনুসৰি 1/2 গাঁও ইতিমধ্যে সম্পূৰ্ণৰূপে এই বানত প্লাবিত হৈছে, আৰু বহু গাঁও ইতিমধ্যে বুৰ যোৱাৰ সম্ভাৱনা আছে, যিহেতু পানী ক্ৰমে বাঢ়ি গৈ আছে। এজন লোকৰ এই মুহূৰ্তলৈকে মৃত্যু হৈছে, আৰু যাতে মৃত্যু খবৰ নাহে তাৰ কাৰণে সকলোৱে আশা কৰিছে, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে। আৰু পৰৱৰ্তী সময়ত এই প্ৰবল বানৰ পিছত কি পৰিৱেশ লখিমপুৰৰ সূচনা হয় সেইখিনি আমি লখিমপুৰৰ পৰা ডাৱৰ বাতৰি দি থাকিবৰ কাৰণে যত্ন কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।